Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আজি আমি 2020 চনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনখন কোৱেশ্চন পেপাৰ আছিল বিএড এন্ট্ৰেন্স টেষ্টৰ তাৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো। এটা কোৱেশ্চন আছিল যে the border line between India and China is called. ইণ্ডিয়া আৰু চাইনাৰ মাজত থকা বৰ্ডাৰ লাইনটোক কি নামেৰে জনা যায় হেতু বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মেকমোহন লাইন। ইণ্ডিয়া আৰু চীন দেশৰ মাজত থকা লাইনক কোৱা হয় বৰ্ডাৰ লাইনক মেকমোহন লাইন বুলি জনা যায়। লগতে ৰেড ক্লিফ লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত থকা বৰ্ডাৰ লাইনক আপোনালোকৰ ৰেড ক্লিফ লাইন বুলি কোৱা হয়। ডুৰান লাইন বুলি কাক কোনটো বৰ্ডাৰক কোৱা হয় ইয়াৰ বিষয়ে আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব। নেক্সট কোৱেশ্চনটো Which of the following is not one of the pillars of Atmanirbhar Bharat? Atmanirbhar Bharator pillar gita কেটামান দি থোৱা আছে আৰু তাৰ ভিতৰত তলৰ কোনটো পিলাৰ নহয় হেতু বিচাৰিছে। আত্মনিৰ্ভৰ ভাৰতত মেইনলি 5টা পিলাৰৰ ওপৰত আপোনালোকৰ ডিসকাশন হৈছিল বা 5টা পিলাৰৰ ওপৰত তেওঁলোকে ঠিক কৰিছিল আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত আৰু এইকেইটা হৈছে আপোনালোকৰ ইকোনমি, ইনফ্ৰাষ্ট্ৰাকচাৰ, সিস্টেম আৰু আপোনালোকৰ ডেমোগ্ৰাফি এণ্ড ডিমান্ড। ঠিক আছে, এইকেইটা আছিল আপোনালোকৰ আৰু ইয়াত যিটা দিছে ইকোনমি, ইনফ্ৰাষ্ট্ৰাকচাৰ, ভাইব্ৰেন্ট ডেমোগ্ৰাফি এইকেইটা আপোনালোকৰ পিলাৰৰ ভিতৰত পৰি যায় আৰু যোনটো আউট মাইগ্ৰেশ্যন আছে এইটো আপোনালোকৰ আত্মনিৰ্ভৰ ভাৰতৰ পিলাৰ নহয়। Next question to lejao. National Education Policy 2020 has emphasized upon increasing the public investment in education sector to reach public education sector আছে আমাৰ education sectorত যাতে আপোনালোকৰ জিডিপি টো কিমান পাৰ্চেন্টকে ইনক্ৰিজ কৰা কথা কৈছিলে এডুকেশ্যন পলিচিৰ দ্বাৰা 2020 চনৰ এটো বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 6%। আমাৰ জিডিপি 6% যাতে এডুকেশ্যনৰ ক্ষেত্ৰত খৰচ কৰিব পৰা যায় তাৰ কাৰণে National Education Policy 2020 আপোনালোক কি কৈছিলে এটা ডিমান্ড ৰাখিছিলে। Next question. The HSN code has been introduced for the systematic classification of goods all over the world. The full form of HSN is HSN or full meaning to কি হয় হেতু বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ harmonized system of nomenclature. Option A টো আপোনালোকৰ correct answer আছিল। Next question. Which of the following aims to ensure per drop more crop এই বস্তুটো আপোনালোকৰ তলৰ কোনটো স্কিমৰ দ্বাৰা তেওঁলোকে এনচিয়ৰ কৰিছিলে এইম কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ PMKSY যোনটো স্কিম আছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা PMKSY PDMC বুলি জনা যায়। ইয়াতে ফোকাস কৰিছিলে মেইনলি আপোনালোকৰ ওয়াটাৰ যাতে এফিচিয়েন্সি ভালকৈ আপোনালোকৰ ইউজ কৰিব পৰা যায় এফিচিয়েন্টলি ইউজ কৰিব পৰা যায় ফাৰ্ম যোনটো স্মল লেভেল আপোনালোকৰ ফাৰ্ম কৰা হয় তাত আপোনালোকৰ মাইক্ৰ ইৰিগেশ্যন টেকনলজিৰ ওপৰত ইয়াৰ গুৰুত্ব কৰা হৈছিলে আৰু পাৰ ড্ৰপ মোৰ ক্ৰপ বুলি এই যোনটো স্কিম আছিলে তাৰে এটা আপোনালোকৰ এইম আছিলে। ঠিক আছে, সো অপশন নম্বৰ বি টো আপোনালোকৰ ইয়াত কাৰেক্ট আনসাৰ আছিলে। নেক্সট কোৱেশ্চনটো The name of Arjuna awardees 2020 and their sports are given as তলত কেইগৰাকীমান ব্যক্তিৰ নাম দিয়া আছে লগতে অৰ্জুনা এৱাৰ্ড তেওঁলোকে পাইছিলে কোনটো স্পৰ্টছত তেওঁলোক জড়িত হয় হেতু বিষয়ে সুধিছে। ইয়াৰ আপোনালোকৰ প্ৰথমটো আছে সন্দীপ জিংঘান সকলোৱে নিশ্চয় গম পায় তেওঁ ফুটবলৰ লগত জড়িত হয়। লভলিনা বৰগোহাঁই যোনে আপোনালোকৰ এতিয়া অলিম্পিকত মেডেল পাবলৈ সক্ষম হৈছে তেখেতৰ বিষয়ে আগন্তুক এক্সামত আপোনালোকৰ অহাটো প্ৰায় নিশ্চিত। তেখেতৰ মানে কোনটো কেটেগৰীত তেওঁ বক্সিং খেলে কাৰ লগত জিকিছিলে কাৰ লগত হাৰিছিলে এই কথাবিলাক আপোনালোকে নিশ্চয়কৈ পঢ়ি ল'ব কাৰণ আগন্তুক সময়ত যোনটো এক্সাম হ'বলৈ গৈ আছে তাত তেখেতৰ ওপৰত এটা কুৱেশ্যন অহাটো প্ৰায় নিশ্চিত। ঠিক আছে, লগতে আছে মাধুৰিকা পাটকাৰ তেখেত আপোনালোকৰ টেবুল টেনিছৰ লগত ৰিলেটেড আছিলে। চিৰাগ চেট্টি তেখেত বেডমিণ্টনৰ লগত ৰিলেটেড। সো এইকেইটা আপোনালোকৰ অপশ্যন এ যোনটো আছিলে এইটো আপোনালোকৰ 4 লগত ৰিলেটেড তেনেকুৱা আছে। অপশ্যন নম্বৰ ডি টোত আছে আৰু চি টোত আছে ৰাইট। নেক্সট আপোনালোকৰ আছে লভলিনা বৰগোহাঁই তেখেত বক্সিঙৰ লগত ৰিলেটেড ই আপোনালোকৰ অপশ্যন নম্বৰ ডি টোত গোটেইকেইটা বস্তু কাৰেক্ট হৈ আছে। সো ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব আপোনালোকৰ অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Next question is articles of Indian Constitution and their related subject matters are given as কেইটামান আপোনালোকৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকলৰ নাম দি থোৱা আছে লগতে ইয়াৰ ৰিলেটেড যিবিলাক ছাবজেক্ট মেটাৰ আছে ছাবজেক্ট মেটাৰবিলাক এটা ছাইডত দি থোৱা আছে আপোনালোকৰ ইয়াত মিলাব লাগে মেটচ কৰিব লাগে। ঠিক আছে, অপশ্যন নম্বৰ যোনটো এ আছিলে তাত আছে আৰ্টিকল নম্বৰ 29(1) 29 নম্বৰ যোনটো আৰ্টিকল আছে তাত আপোনালোক সকলোৱে নিশ্চয় গম পায় প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন লেংগুৱেজ ছেফগাৰ্ডৰ কথা ইয়াত কোৱা হৈছে। ঠিক আছে, অপশ্যন এটো আপোনালোকৰ 2 নম্বৰটোৰ লগত ৰিলেটেড হ'ব। নেক্সট আৰ্টিকল 15 প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন আৰ্টিকল 15 আপোনালোকৰ আছে ডিছক্ৰিমিনেট যাতে সকলোৰে মাজত কোনো ডিছক্ৰিমিনেশ্যন নাথাকে তাৰ বিষয়ে আপোনালোকৰ প্ৰহিবিট কৰি পেলাই আপোনালোকৰ এই আৰ্টিকলটো বনোৱা হৈছে ৰাইট। নেক্সট আপোনালোকৰ আৰ্টিকল 351 এইটো আপোনালোকৰ প্ৰমোশ্যন অফ হিন্দী লেংগুৱেজৰ প্ৰমোশ্যনৰ কাৰণে আৰ্টিকল 51টো আছে
আৰু আৰ্টিকল 21A সকলোৱে নিশ্চয় গম পায় এইটো এডুকেশ্যনৰ লগত ৰিলেটেড ৰাইট টু এডুকেশ্যন সকলোৱে যাতে আপোনালোকৰ শিক্ষা পায় 6ৰ পৰা আপোনালোকৰ 14 বছৰ বয়সৰ সকলো শিশুৱে যাতে শিক্ষা আহৰণ কৰিব পাৰে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনৰ ওপৰতো আছে আৰু এইবিলাক কথা আপোনালোকে নিশ্চয়কৈ পঢ়িব আগন্তুক এক্সামত যিহেতু এডুকেশ্যনৰ লগত ৰিলেটেড কুৱেশ্যনবিলাকে আহিব চ' ইয়াত যোনটো যিকেইটা অপশ্যন আছিলে এইকেইটা আপোনালোকৰ কাৰেক্ট হৈ আছে অপশ্যন নম্বৰ ডিটোত এটো আপোনালোকৰ 4 নম্বৰ লগত এইটো আপোনালোকৰ 4 নম্বৰ লগত 2 নম্বৰ লগত ৰিলেটেড ৰাইট চ' এইটো আপোনালোকৰ শুদ্ধ হৈ আছে অপশ্যন নম্বৰ ডিটো ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ Which of the statement are correct regarding sustainable development goals? আমি আগৰ যোনখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ তাতো আপোনালোকৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত কুৱেশ্যন আহিছিলে ৰাইট চ' আপোনালোকৰ আগন্তুক সময়ত SDG আৰু NDGৰ ওপৰত আপোনালোকে নিশ্চয়কৈ পঢ়িব ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন অহাটো প্ৰায় নিশ্চিত SDGৰ কাৰণে তলৰ ষ্টেটমেণ্টকেইটা দি থোৱা আছে তাৰ ভিতৰত কোনকেইটা শুদ্ধ হয় সেইটো বিচাৰিছে প্ৰথমটো আছে আপোনালোকৰ SDGs are formulated and implemented by United Nations Organization UN ইমপ্লিমেণ্ট কৰিছে বুলি কৈছে ফৰ্মুলেট কৰিছিলে বুলি কৈছে এইটো শুদ্ধ হৈছে আপোনালোকৰ ইউনাইটেড নেশ্যনে আপোনালোকৰ SDG কৈছে তেওঁলোকে ইমপ্লিমেণ্ট কৰিছিলে নেক্সট কৈছে দেয়াৰ আৰ 17 SDGs সাস্টেইনেবল ডেভেলপমেণ্ট গ'ল 17টা আছে বুলি কৈছে এইটো শুদ্ধ হয় 17টা আপোনালোকৰ সাস্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে 3 নম্বৰ আছে SDGs আৰ ফৰ্মুলেটেড অনলি ফৰ ডেভেলপিং কাণ্ট্ৰিজ এইটো আপোনালোকৰ অকল ডেভেলপিং কাণ্ট্ৰিৰ কাৰণে নহয় গোটেইবিলাক কাণ্ট্ৰিৰ কাৰণে আপোনালোকৰ SDG ফৰ্মুলেট কৰা হৈছিলে নেক্সট আপোনালোকৰ আছে দ্য টাৰ্গেট ইয়াৰ টু এচিভ SDG আৰ 2030 এইটো শুদ্ধ হৈছে 2030 চনলৈকে টাৰ্গেট দিয়া আছে SDG যিবিলাক গ'ল আছে গ'লবিলাক আপোনালোকৰ এচিভ কৰিবৰ কাৰণে ঠিক আছে চ' ইয়াত আপোনালোকৰ তিনিটা শুদ্ধ আছে 1 2 আৰু 4টো ঠিক আছে অপশ্যন নম্বৰ বিটো আপোনালোকৰ ইয়াত কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ Which of the following is not a function of Reserve Bank of India? Reserve Bank of India তলৰ কোনটো ফাংচন নহয় সুধিছে Reserve Bank of India আপোনালোকৰ কিছুমান বেংকবিলাকৰ বেংক হিচাপে কাম কৰে ৰাইট তেনেকৈ আপোনালোকৰ তলৰ যিটা অপশ্যন আছে অপশ্যনটাৰ ভিতৰত এটা হৈছে আপোনালোকৰ গিভিং লোনছ টু এণ্টাৰপ্ৰিনাৰসকলক আপোনালোকৰ লোন দিয়ে বুলি কৈছে এইটো কোনো কাৰণতে শুদ্ধ নহয় Reserve Bank of India কাকো আপোনালোকৰ লোন প্ৰভাইড অকল বেংকবিলাকত তেওঁলোকে লোন প্ৰভাইড কৰে কিন্তু এণ্টাৰপ্ৰিনাৰক তেওঁলোকে লোন প্ৰভাইড কৰা তেওঁলোকৰ ছিষ্টেম নাই ৰাইট ইছ্যু ইণ্ডিয়ান কাৰেঞ্চি এইটো শুদ্ধ হয় মেনেজিং ফৰেন এক্সচেঞ্জ যিবিলাক ফৰেন মানি থাকে এইবিলাকৰ লগত এক্সচেঞ্জ কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কাম কৰে গাৰ্জিয়ান অফ কমাৰ্চিয়েল যিবিলাক বেংক আছে বেংকবিলাকৰ গাৰ্জিয়ান হিচাপেও কাম কৰে চ' অপশ্যন এইটো আপোনালোকৰ ইয়াত শুদ্ধ হ'ব এইটো কি কৈছে এইটো ফাংচন নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন ICT initiatives in Indian education and their main function are given as ICT কিছুমান ইনিচিয়েটিভ আছে এইটাৰ ভিতৰত ইণ্ডিয়ান কিছুমান মেইন ফাংচন ইয়াত ৰিলেটেড আছে কিছুমান যিবিলাক ইণ্ডিয়ান যিবিলাক ICTৰ কাৰণে আপোনালোকৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমত কিছুমান আপোনালোকৰ পৰ্টেল খুলিছিলে বা কিছুমান কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে সেইবিলাক তলৰ কোনটা ফাংচনৰ লগত ৰিলেটেড হয় সেইটো বিচাৰিছে স্বয়ম বুলি এটা পৰ্টেল আছে সকলোৱে নিশ্চয় গম পায় এইটো এটা লাৰ্ণিং পৰ্টেল হয় চ' অপশ্যন নম্বৰ এইটো আছে আপোনালোকৰ অপশ্যন নম্বৰ 2 লগত মিলি আছে লাৰ্ণিং পৰ্টেল স্বয়ম ঠিক আছে নেক্সট আছে নিষ্ঠা আপোনালোকৰ কেপাচিটি বিল্ডিং প্ৰগ্ৰেম হয় এটা কেপাচিটি বিল্ডিং প্ৰগ্ৰেম হিচাপে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰগ্ৰেম হয় নেক্সট ইনফ্লিপনেট এইটো আপোনালোকৰ হৈছে অপশ্যন নম্বৰ ডি 4 নম্বৰটোৰ লগত মিলি থাকিব লাইব্ৰেৰী নেটৱৰ্ক হয় ইনফ্লিপনেটটো আপোনালোকৰ এটা লাইব্ৰেৰী নেটৱৰ্ক নেক্সট আপোনাৰ চৌধগংগা বুলি এটা আছে সেইটো হৈছে আপোনালোকৰ ৰিজাৰ্ভাৰ অফ ইণ্ডিয়ান থেচিছ ইণ্ডিয়াৰ যিবিলাক থেচিছ লিখে যিবিলাক ব্যক্তিবিলাকে PhD কৰি আছে সকলোৱে নিশ্চয় গম পায় তেওঁলোকে কিছুমান থেচিছ লিখে সেই থেচিছবিলাকৰ কাৰণে তেওঁলোকে এটা ৰিজাৰ্ভাৰ হিচাপে কাম কৰে এই ৱেবছাইটটোত আপোনালোকৰ সকলোবিলাক থেচিছ পোৱা যায় এইটোৰ নাম হৈছে আপোনালোকৰ চৌধগংগা ঠিক আছে চ' অপশ্যন নম্বৰ চিট এইকেইটা গোটেইকেইটা মিলি আছে চ' অপশ্যন নম্বৰ চিটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ According to National Education Policy 2020, the structure of school education system of India will be Indian education system to 2020 চনত সম্পূৰ্ণভাৱে সলনি কৰা হৈছে ইয়াৰ মতে আপোনালোকৰ 2020 চনৰ এডুকেশ্যন পলিচি আহিছিলে তাৰ মতে কি হৈছে ষ্ট্ৰাকচাৰটো 5+3+3+4 কৰা হৈছে এইটো মনত ৰাখিব ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে 5+3+3+4 আপোনালোকে এডুকেশ্যন পলিচিৰ বিষয়ে যদি ভালদৰে জানিব বিচাৰে 2020 চনৰ তাৰ ওপৰত আমি এটা ভিডিঅ' ইতিমধ্যে বনাই ৰাখিছোঁ আপোনালোকে আমাৰ প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰিব কাৰণ এডুকেশ্যন পলিচিৰ ওপৰত আপোনালোকৰ আগন্তুক এক্সামত অহাটো 100% চিয়'ৰ তাৰ ওপৰত এটা কুৱেশ্যন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব নেক্সট কুৱেশ্যনটো নেমছ অফ পাৰ্চনছ এণ্ড নেম দ্য অট'বায়'গ্ৰাফি আৰ গিভেন এজ কিছুমান অট'বায়'গ্ৰাফিৰ নাম লিখি থোৱা আছে আৰু লগতে তেওঁলোকৰ কেইজনমান ব্যক্তিৰ নাম আছে এইটো আপোনালোকক মিলাব লাগে প্ৰথমটো আছে আপোনালোকৰ ব্যক্তিজন আছে LK আদৱানীৰ অট'বায়'গ্ৰাফিখনৰ নাম হৈছে মাই কাণ্ট্ৰি মাই লাইফ নেক্সট আপোনালোকৰ আছে নেলছন মেণ্ডেলা তেখেতৰ এখন অট'বায়'গ্ৰাফিখন হৈছে আপোনালোকৰ লং ৱাক টু ফ্ৰীডম ঠিক আছে নেক্সট বাৰাক ওবামা ড্ৰিমছ ফ্ৰম মাই ফাদাৰ দালাই লামা ফ্ৰীডম ইন এক্সাইল এইখন আপোনালোকৰ এনেকৈ মিলি আছে চ' অপশ্যন নম্বৰ চি এই গোটেইটা অপশ্যন মিলি আছে চ' অপশ্যন নম্বৰ চিটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব
এই কিতাপবিলাক গুৰুত্বপূৰ্ণ যিবিলাক কিতাপ আছে আপোনালোকে তাৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰিব আগন্তুক এক্সামত এইবিলাক কুৱেশ্যন আহিব নিশ্চয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ চাৰ্চ ইঞ্জিন তলত কেইটামান অপশ্যন দিয়া আছে তাৰ ভিতৰত তলত কোনটো অপশ্যন চাৰ্চ ইঞ্জিন নহয় সেইটো বিচাৰিছে গুগল ক্ৰম সকলোৱে নিশ্চয় গম পায় ক্ৰমত আমি চাৰ্চ কৰোঁ চ' আপোনালোকৰ এটা চাৰ্চ ইঞ্জিন হ'ব মজিলা ফায়াৰফক্স এইটো আপোনালোকৰ এটা চাৰ্চ ইঞ্জিন হিচাপে কাম কৰে ইণ্টাৰনেট এক্সপ্ল'ৰাৰ এইটো আপোনালোকৰ এটা চাৰ্চ ইঞ্জিন হয় মাইক্ৰ'ছফ্ট অফিচ এইটো আপোনালোকৰ চাৰ্চ ইঞ্জিন নহয় ৰাইট অপশ্যন নম্বৰ ডিটো কাৰেক্ট এনচাৰ হ'ব নেক্সট হুইচ ইজ দ্য বিগেষ্ট মেজাৰিং ইউনিট অফ ডাটাৰ মেজাৰিং ইউনিট হিচাপে তলৰ কোনটো আটাইতকৈ ডাঙৰ মেজাৰিং ইউনিট হয় সেইটো বিচাৰিছে ইয়াত কিলোবাইট কেবি মেগাবাইট গিগাবাইট আৰু টেৰাবাইট আছে টেৰাবাইট আটাইতকৈ ডাঙৰ হয় চ' আপোনালোকৰ টেৰাবাইটটো ইয়াত বিগেষ্ট মেজাৰিং ইউনিট হিচাপে কাম কৰে অপশ্যন নম্বৰ এটো কাৰেক্ট এনচাৰ নেক্সট হু অথৰ দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ কিতাপখন কোনে লিখিছিলে সেইটো বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মৌলানা আবুল কালাম আজাদে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ কিতাপখন লিখিছিলে নেক্সট কুৱেশ্যনটো ইমিডিয়েট ফিডবেক ইজ এন এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক অফ ইমিডিয়েট ফিডবেক তলৰ কোনটো টিচিং প্ৰচেছত আপোনালোকৰ এটা এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক হিচাপে কাম কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মাইক্ৰ' টিচিং যেতিয়া আপোনালোকৰ বিএডত মাইক্ৰ' টিচিং কৰিব তেতিয়া ইমিডিয়েট ফিডবেকটো কি হয় এটা এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক হিচাপে ইয়াত আপোনালোকে নিশ্চয়কৈ পাব চ' অপশ্যন নম্বৰ এটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব ইয়াত শ্বেয়াৰ ট্ৰেণ্ডিংটো আপোনালোকৰ নহয় ঠিক আছে অপশ্যন নম্বৰ এটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো দ্য টাৰ্ম লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্ট ৰেফাৰ্ছ টু দ্য এডুকেশ্যন অফ লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্টটা কোনটো এডুকেশ্যনত কাক এডুকেট কৰিবৰ কাৰণে দিয়া হয় সেইটো বিচাৰিছে আৰু অপশ্যন এটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব ডিজেবল যিবিলাক আপোনালোকৰ ডিফাইনলি এবল চিলড্ৰেন আছে তেওঁলোকক এটা এনভাইৰনমেণ্ট এডুকেশ্যন দিবৰ কাৰণে লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্ট এটা প্ৰভাইড কৰিব লাগিব অপশ্যন এটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো লাৰ্ণাৰ্ছ পাৰ্টিচিপেশ্যন ইজ মেড অপটিমেল এণ্ড প্ৰ'এক্টিভ ইন হুইচ টিচিং মেথড লাৰ্ণাৰসকলৰ যিসকলে শিকি থকা ব্যক্তিসকলে আপোনালোকৰ অপটিমেল যেনেকৈ মেক্সিমাম আৰু প্ৰ'এক্টিভ এক্টিভলি যাতে পাৰ্টিচিপেট কৰিব পাৰে তাৰ কাৰণে তলৰ কোনটো টিচিং মেথড ব্যৱহাৰ কৰা হয় সেইটো বিচাৰিছে ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ডিছকাশ্যন মেথড যেতিয়া আপোনালোকে ষ্টুডেণ্টজনক শিকাই থাকিব ডিছকাশ্যন মেথডৰ দ্বাৰা ডিছকাছ কৰি তেওঁলোকৰ লগত শিকাই থাকিব তেতিয়া কি হ'ব আপোনালোকৰ মেক্সিমাম তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব সেই প্ৰচেছটোত লগতে তেওঁলোকৰ এক্টিভ পাৰ্টিচিপেশ্যন থাকিব এই ডিছকাশ্যন মেথডৰ দ্বাৰা চ' অপশ্যন নম্বৰ এটো আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো ওৱান অফ দ্য কি বিহেভিয়াৰ্ছ ইন ইফেক্টিভ টিচিং ইজ ইফেক্টিভ টিচিঙৰ এটা কি বিহেভিয়াৰ হিচাপে তলৰ কোনটোৱে কাম কৰে সেইটো বিচাৰিছে ইয়াত কাৰেক্ট এনচাৰটো হৈছে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনেল ভেৰাইটি যেতিয়া থাকিব আপোনালোকৰ যেতিয়া আপোনালোকৰ যিকোনো ষ্টুডেণ্টক শিকাব সকলো ষ্টুডেণ্টে আচলতে একেটা টাইপত যদি শিকায় তেওঁলোকে বুজি নাপায় ৰাইট সকলোৱে বেলেগ ধৰণে মানে তেওঁলোকৰ কেচিং কৰা কেপাচিটিটো বেলেগ হয় ৰাইট চ' তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকক শিকাবলগীয়া হ'ব পাৰে ইনষ্ট্ৰাকশ্যনেল যদি ভেৰাইটি থাকে তেতিয়াহ'লে ষ্টুডেণ্টবিলাকে ভালদৰে বুজি পোৱাত সহায় হয় আৰু এইটো এটা ইফেক্টিভ টিচিঙত পৰে চ' আপোনালোকৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব ইয়াত কিছুমানে ভুল কৰিব পাৰে ইউজিং ষ্টুডেণ্ট আইডিয়াজ এণ্ড কণ্ট্ৰিবিউশ্যন এইটো আপোনালোকৰ টিচিং লাৰ্ণিং প্ৰচেছত আহিব চ' যিহেতু আমাক ইয়াত টিচিঙৰ কথা হৈছে চ' আপোনালোকৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো এৰেঞ্জ দ্য ফলোয়িং টিচিং প্ৰচেছ ইন অৰ্ডাৰ টিচিং প্ৰচেছকেইটাত অৰ্ডাৰলি আপোনালোকৰ এৰেঞ্জ কৰিব কৈছে অপশ্যন নম্বৰ ইয়াত আপোনালোকৰ এটোত আছে যে ৰিলেটিং দ্য প্ৰেজেণ্ট নলেজ উইথ দ্য প্ৰিভিয়াছ নলেজৰ লগত প্ৰেজেণ্ট যোনবিলাক নলেজ আছে সেইবিলাক আপোনালোকৰ ৰিলেট কৰাটো টিচাৰ এজনৰ কাম হয় এইটো আপোনালোকৰ কৰিব লাগিব কিন্তু আটাইতকৈ প্ৰথমতে কি কৰিব লাগিব আপোনালোকৰ অবজেক্টিভবিলাক বিচাৰি উলিয়াব লাগিব ফৰ্মুলেটিং অবজেক্টিভ তাৰপিছত আপোনালোকে ৰিলেট কৰিব পাৰিব তেওঁলোকৰ নলেজটো প্ৰিভিয়াছ নলেজৰ লগত ৰাইট তাৰপিছত আপোনালোকৰ আহিব যে প্ৰেজেণ্টেশ্যন অফ মেটেৰিয়েল তাৰপিছত আপোনালোকৰ যিবিলাক আপোনালোকে ফৰ্মুলেট কৰিব অবজেক্টিভবিলাক সেইবিলাক আপোনালোকক কি কৰিব লাগিব ষ্টুডেণ্টৰ আগত প্ৰেজেণ্ট কৰিব লাগিব তাৰপিছত আহিব আপোনালোকৰ ইভালুৱেশ্যন তাৰপিছত ষ্টুডেণ্টখিনি আপোনালোকে ইভালুৱেট কৰিব শিকোৱাৰ পিছত তেওঁলোকক জানিব চেষ্টা কৰিব তেওঁলোকে কিমান বুজি পালে কিমান বুজি নাই পোৱা এইবিলাক আপোনালোকে ইভালুৱেট কৰিব ষ্টুডেণ্টবিলাকক তাৰপিছত কি যদি আপোনালোকে ষ্টুডেণ্টবিলাকে বুজি নাপায় বা বুজি পাবলৈ অক্ষম হয় বা বুজি পালেও বা কিবা যদি তেওঁলোকৰ মাজত খেলি মেলি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব ৰিটিচ কৰিব লাগিব ৰাইট চ' আপোনালোকৰ অপশ্যন নম্বৰ 3টো আটাইতকৈ শেষত আহিব চ' অপশ্যন নম্বৰ ইয়াত ডি যোনটো আছে ডিত আপোনালোকৰ এইকেইটা বস্তু মিলি আছে এনেধৰণে আপোনালোকে যদি শিকায় তেতিয়াহ'লে কি হ'ব এইটো প্ৰচেছ যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব টিচিঙৰ এটা প্ৰচেছ হিচাপে এৰেঞ্জ কৰিব পাৰিব আৰু টিচিঙৰ এটা গুড প্ৰচেছ হ'ব ৰাইট চ' এইকেইটা আপোনালোকৰ আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিলোঁ এইকেইটা কুৱেশ্যন আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব চ' আপোনালোকে এইবিলাক নোট কৰি ৰাখিব আৰু ইয়াৰ ওপৰত ভালদৰে ডিছকাছ কৰিব পৰা হ'ব আপোনালোকে যদি কিবা জানিব বিচাৰে বা কিবা আপোনালোকৰ যদি কনফিউজন আছে তেতিয়া আমাক নিশ্চয়কৈ কমেণ্ট কৰিব আমি আগন্তুক সময়ত আৰু ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম ধন্যবাদ